Hello everyone, কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে। আজি ধুনীয়া এটা ভিডিঅ' লৈছো আপোনালোকৰ কাৰণে VS Motors ফালৰ পৰা। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ ধুনীয়াকৈ গাড়ীখিনি ডিটেইলছ দি আছো। তো ধুনীয়াকৈ চাই থাকক। তো প্ৰথমতে দাদাৰ পৰা এড্ৰেছটো জানিব। আমাৰ নমস্কাৰ। আমাৰ এড্ৰেছটো হ'ল ভাগৱতীপাৰা, বিজয়নগৰ নিয়াৰ জিঅ' পেট্ৰল পাম্প। হয়। আৰু যদি গুৱাহাটী ফালৰ পৰা আহে বিজয়নগৰ বজাৰখন পাৰ হৈ আহিব লাগিব, আৰু গোৱালপাৰা বা ধুবুৰী ফালৰ পৰা আহিলে বিজয়নগৰ পাব নালাগে। ভাগৱতীপাৰা নিয়াৰ জিঅ' পেট্ৰল পাম্প। হয়। তোৰ এটা নতুন বছৰৰ ফাৰ্ষ্ট ভিডিঅ' কেনে খবৰ পাতি? খবৰ ভাল, আৰু নতুন বছৰৰ অলপ পলম কৰিলে সকলোকে মানে শুভেচ্ছা থাকিল নতুন বছৰত। হয়। আগত আৰু আজি কিছু গাড়ী লৈ আহিছো, নতুন নতুন কিছু গাড়ী আহিছো। আগৰ পুৰণা ভিডিঅ'তকৈ নতুন নতুন অলপ ষ্টক সোমাইছে। তো এইখিনি ভিডিঅ'ৰ জৰিয়তে আজি এইখিনি উপস্থাপন কৰা হ'ব। অ'কে। তো গাড়ী আজি প্ৰথম ক'ৰবাৰ দেখাব? আজি প্ৰথম আহক এইফালে। প্ৰথম এখন ভাল নহয় চেডান এখন গাড়ী দেখাই আছো। হয়। যদি কোনোবাই অলপ ভাল কম দামত চেডান গাড়ী বিচাৰি আছে, 2015 মডেল হয় এইখন। হয়। টপ মডেল XV মডেলটো নিছান চানি। তো এইখন পেট্ৰল ভেৰিয়েণ্ট। এইখনৰ প্ৰাইচ ৰাখিছো অনলি আমি 3,50,000। 350 আপুনি খুব ধুনীয়া কণ্ডিশ্যনৰ এখন চেডান গাড়ী যদি বিচাৰি আছে কোনোবাই, তো এইখন 350 হৈ যাব উইথ ৰিফাইনেন্স ফেচিলিটি এভেইলেবল। ওকে, কিমান মান দিলে ওলাব? এইখন আপুনি 1.5 মান দিলে হৈ যাব। এইখন 1.5 লাখ মান দিলে ওলাই 1.5 লাখ টকা ডাউন পেমেণ্ট কৰিলে এইখন গাড়ী ওলাই যাব। ওকে। তো গাইস কন্ডিশন চাব পাৰে, গাড়ীখনত ধুনীয়া হৈছে, এলয় চেলয় গোটেইখিনি লাগি আছে। তো চাব পাৰে পিছফালৰ চিটৰ কণ্ডিশ্যনত দেখাই দিছোঁ একবাৰ। তো চাওক এক্সেলৰ পৰা এনেকুৱা নিছান চানি 350 প্ৰাইচ। তাৰ পিছত নেগেচিবল হ'ব। নেক্সট এইখন কওক দাদা, i10। নেক্সট এখন দেখাই আছো আপোনাৰ i10 2016 মডেল হয় এইখন। ওকে। অনলি 2,30,000 আহিব এইখন। 16 গাড়ী 2016 গাড়ী অনলি 2,30,000 টকাত এখন পাই যাব i10 খন। ওকে, 230 পাই আছে i10। তো চাব পাৰে কণ্ডিশ্যন। তোৰ এটা ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব এইখন। কিমান মান দিলে ওলাব? 1 লাখ টকা দিলে হ'ল। কিমান? 1 লাখ দিলে হ'ল। 1 লাখ? হয়। ওকে। তো গাইস চাব পাৰে 1 লাখ টকা দিলে ওলাব। কিমান মান এনে ৰানিং হৈছে বৰ্তমান? এখন 60,000 মান ৰানিং আছে। 60। নেক্সট দা ভেনুখন কওক। নেক্সট এখন ভেনু দেখাই আছো, খুব ধুনীয়া কণ্ডিশ্যনৰ ভেনু। 2020 মডেল SX মডেল হয় এইখন। হয়। তো এইখনৰ গোটেইখিনি ফিচাৰ্ছ পাই যাব। এচি, হিটাৰ, মিউজিক চিষ্টেম, পাৱাৰ উইণ্ডো, ৰেয়াৰ এচি উইথ সানৰুফ ফেচিলিটি এভেইলেবল আছে এইখনত। সানৰুফ পাই যাব, প্লাছ এলয় হুইল পাই যাব, ABS গোটেইখিনি ফেচিলিটি পাব। এইখন অনলি এটা চেলেঞ্জিং প্ৰাইচ দিছে, অনলি 750 দি আছে এইখন। 750? 7,50,000 টকাত এখন গাড়ী পাব। ওকে, 2.5 লাখ মান দিলে ওলাব দাদা? খুব ধুনীয়াকৈ ওলাই যাব। ওলাব? হয়। 2.5 লাখ কওঁতে আৰু এখন মনত পৰিল, এইখন 2.5 লাখ টকা দাম আছে। এইখন 7 চিটাৰ গাড়ী, নিছান ডাটছন গো প্লাছ 7 চিটাৰ, মাত্ৰ 2.5 লাখ টকাত এখন গাড়ী পাই যাব। ওকে। যদি কোনোবাই কম দামত 7 চিটাৰ গাড়ী লাগে, ফেমিলি ডাঙৰ কিন্তু বাজেট কম, 2.5 লাখ টকাত এখন গাড়ী পাব। হয়। খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী, আপোনাৰ একো কৰিব লগা নাই, গাড়ী ৰেডি গাড়ী আৰু ৰানিং গাড়ী। তো ইন্টেৰিয়ৰ চাওক একবাৰ। ফালৰ পৰা ফোনটো পৰা এনেকুৱা হৈছে। তো এইখন ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব। এইখন 80,000 বা 1 লাখ টকা দিলে হৈ যাব। ওকে। নেক্সট এখন ভাৰ্না দেখাইছো, 2000 এখন 14 ভাৰ্না পেট্ৰল ভেৰিয়েণ্ট হয়, এছ মডেল হয়। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া, গমে পাইছে, হোৱাইট বিউটি। তো এইখন গাড়ী প্ৰাইচ এটা ৰাখিছো আমি একদম ভালকে 3.5 লাখ টকা দিলে হ'ল এইখনত। 3.5 লাখ? হয়। অনলি 3,50,000 দিলে হ'ল এইখন গাড়ী। তো যদি কোনোবাই ভাৰ্না বিচাৰি আছে চেডান, ঠিক আছে, পেট্ৰল, তাতে পেট্ৰলত, তো কম বাজেটত দি আছে 3.5 লাখ টকা দি আছে এইখন। ওকে। স্কৰপিঅ দাদা এইবাৰ? স্কৰপিঅ দি আছে আপোনাৰ S10 মডেল হয়, 2016 85,000 কিলোমিটাৰ ৰানিং আছে। এইখনৰ প্ৰাইচ ৰাখিছো আমি 7,70,000 অনলি। 770? 770। ওকে। তো টায়াৰ কণ্ডিশ্যন অলমষ্ট ধুনীয়া হৈ আছে। তো গাড়ী ইণ্টেৰিয়ৰ দেখাই দিছোঁ। তো ইণ্টেৰিয়ৰ চাই লওক, 4 পাৱাৰ উইণ্ডো পাব। তো ধুনীয়া কণ্ডিশ্যন আছে ইণ্টেৰিয়ৰটো। তো বেক চাইডৰ পৰা লিফ্টটো দেখাই দিছোঁ এনেকুৱা। তো ৰিফাইনেন্স কৰিলে কিমান মান দিলে? 2.5 লাখ টকা দিলে হ'ব এইখনত। 2.5 লাখ? 2.5 লাখ টকা দিলে হ'ব, আৰু ৰিফাইনেন্স কৰাই দিব পাৰিম বাকী। য়ংষ্টাৰৰ ফেভৰেট থাৰ? খুব ধুনীয়া কণ্ডিশ্যন থাৰ বুক আছৰ বিচাৰি আছিলে, এটা থাৰ আছে নেকি? তো এখন আমাৰ নতুন কালেকশ্যন আছে থাৰ, আমাৰ JS মটৰ্ছত আহিছে। হয়। তো এইখন দি আছো আপোনাৰ 2021 মডেল, গুৱাহাটী নাম্বাৰ হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। হয়। পুৰা কমপ্লিট ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰে। 46,000 ৰানিং আছে অনলি, ঠিক আছে, প্লাছ 4x4 হয় এইখন। ওকে। তো 4x4 থাৰ যদি কোনোবাই বিচাৰি আছে, হয়, ঠিক আছে, তো 4x4 থাৰ যদি কোনোবাই বিচাৰি আছে, তো একবাৰ JS মটৰ্ছত আহক। লোৱা নোলোৱা পিছৰ কথা, গাড়ীখন টেষ্ট ড্ৰাইভ কৰক, খুব ধুনীয়াকৈ একবাৰ চেক কৰক গাড়ীখন। স্পেড টায়াৰ কণ্ডিশ্যন দেখা দিয়া এবাৰ, অলমষ্ট ব্ৰেণ্ড নিউ, স্পেয়াৰ টায়াৰ আনটাচ। হয়, স্পেয়াৰ টায়াৰ আনটাচ।
তো এইখন থাৰ যদি ল'ব বিচাৰিছে এটা খুব ধুনীয়া প্ৰাইচত দিছো অনলি 10,70,000 দি আছো এইখন থাৰ ওকে 10 লাখ মান দিলে ওলাব আপোনাৰ 3 লাখ পাৰ এনেকুৱা দিলে ওলাই যাব এইখন ওলাব নেক্সট দা এইটো কওক নেক্সট এখন লৈ আহিছো Hyundai Venue 2020 মডেল হয় এইখন ঠিক আছে এইখনো SX হয় তো Venue আমাৰ তাত বহুত কেইটা ৰেছ হয় এখন ব্লু কালাৰত আছে এখন হোৱাইট কালাৰ আছে দুইখনে 2020 ৰ গাড়ী আৰু প্ৰাইস কেইটা আমি বেলেগ ডিলাৰতকৈ খুব কম ৰাখিছো অনলি 750 আস্কিং প্ৰাইস আছে অন টেবল মই আৰু নেগোসিয়েশন কৰাম ওকে গাড়ী বিলাক যি গাড়ী আছে অন টেবল আৰু অলপ নেগোসিয়েশন কৰাই দিম 750 আস্কিং প্ৰাইস আছে আৰু এইখনতো সানৰুফ পাই যাব ইন্টেৰিয়ৰ দেখাই দিয়া সিট কন্ডিশন দেখাই দিয়া খুব ধুনীয়া হৈ আছে এইখনতো সানৰুফ পাই যাব এলয় হুইল লাগি আছে কম্পিটিটিভ এলয় লাগি আছে ডিসপ্লে লাগি আছে এসি হিটাৰ মিউজিক সিস্টেম গোটেইখিনি ফিচাৰ্স পাই যাব এইখনত আৰু প্লাস টাৰ্বো ইঞ্জিন হয় তো এখন দি আছো আমি অনলি 750 আস্কিং অন টেবল কিবা এটা চাই দিম আৰু এখন ওকে নেক্সট ক্ৰেটা 2019 মডেল ব্ল্যাক কালাৰত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী এইখনৰ প্ৰাইস 70,000 প্লাস ৰানিং আছে এইখনৰ হয় তো এইখনৰ প্ৰাইস ৰাখিছো আমি 770 ওকে তো গাইস চাও bare কন্ডিশন ধুনীয়া আছে গাড়ী 19 মডেল হয় 19 হয় ওকে নেক্সট আৰু আছে ক্ৰেটা এখন আৰু এখন ক্ৰেটা আছে 2017 ৰ এখন আহিব 6,60,000 আহিব 660 গাড়ী কন্ডিশন খুব ধুনীয়া মাত্ৰ 2 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ওলাই যাব যে কম দামত মানে আলটিমেটলি এখন কেটেনো নাপায় নতুন কেটেন হয়নে তো নতুন কেটেনো নাপায় তো সেইটো দামত আমি ক্ৰেটা দি আছো 6,60,000 টকা দি আছো গাড়ী পেট্ৰল ভেৰিয়েন্ট হয় গাড়ী কন্ডিশন খুব ধুনীয়া টেষ্ট ড্ৰাইভ কৰক প্ৰথমতে তাৰ পিছত আপুনি বুকিং কৰক ক'ব লগা নাই মোৰ ওকে হয় নেক্সট XUV খন কওক নেক্সট XUV 500 আছে এখন 2013 ৰ মডেল হয় 2013 মডেল প্ৰাইস ৰিজনেবল অনলি 3,85,000 385 ওকে 3,85,000 টকাত এখন XUV 500 দি আছো 2013 মডেল W8 মডেল হয় ওকে W8 নেক্সট এখন দেখা আছে Honda Jazz এখনৰ প্ৰাইস ৰাখিছো অনলি 3,50,000 2016 পেট্ৰল ভেৰিয়েন্ট হয় ওকে 2016 পেট্ৰল জেস তো চাউৰ কন্ডিশন ধুনীয়া হৈ আছে তো আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ধুনীয়া কন্ডিশনত তো ব্ল্যাক কালাৰত আছে তো এটা ৰিফাইনেন্স হ'ব হৈ যাব 1 লাখ টকা দিলে 1 লাখ দিলে 1 লাখ নেক্সট এখন দেখা যায় টাটা নেক্সন হয় 2019 ৰ মডেল হয় 5,10,000 টকা দি আছে এখন 5,10,000 হয় আমাৰ প্ৰাইস ডিলাৰ প্ৰাইস 5,10,000 টকা ওকে পেট্ৰল নে ডিজেল হ'ব এইটো এখনো পেট্ৰল ওকে নেক্সট এখন দেখা আছে খুব ধুনীয়া কোন Kia Seltos খুব ভাল এটা প্ৰাইসত দি আছো পেট্ৰল ভেৰিয়েন্ট হয় এখনৰ প্ৰাইস 79,000 কিলোমিটাৰ ৰানিং আছে এখনৰ প্ৰাইস ৰাখিছো আমি অনলি 770 ওকে 770 7,70,000 টকাত Kia Seltos পাব আপোনালোকে পুশ বটন ষ্টাৰ্ট এলয় হুইল লাগি আছে হয় তো গাড়ী কাম একো নাই পেট্ৰল ভেৰিয়েন্ট গটিকে আৰামছে ল'ব পাৰিব এখন গাড়ী ৰিফাইনেন্সও হৈ যাব কিমান মান দিলে ওলাব এখন 2 লাখ বা 2.5 লাখ টকা দিলে ওলাব 2.5 লাখ দিলে ওলাব 19 ৰ মডেল হয় ফাৰ্ষ্ট ওনাৰ ওকে নেক্সট ডিজে 2018 ৰ মডেল এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 40,046 এনেকুৱা ৰানিং আছে 46,000 এখন ফাৰ্ষ্ট ওনাৰ এখনৰ দাম ৰাখিছো আমি 4,75,000 অনলি 475 ৰিয়াৰ এসি পাই যাব তো গাড়ী VXI মডেল হয় তো গাড়ীও ফাৰ্ষ্ট ওনাৰ গাড়ী তো যদি কোনোবাই পার্সোনাল ইউজ হোক বা ভাড়া মারা কারণে ডিজায়ার বিচাৰি আছে তো ভাল কন্ডিশনত দি আছো এখন 475 ত এখন দি আছো ওকে উচ ফাইনান্স গোটেইখিনি আমি কৰাই দি গলে ওকে কেই বছৰ হৈ যাব ফাইনান্স 4 ইয়ার্স ফাইনান্স হৈ যাব 4 বছৰ হয় ওকে 1 লাখ মান দিলে ওলাই যাব হয় ওলাব সুইফট খন কওক সুইফট 2020 সুইফট 530 হয় ওকে উইথ নেগোশিয়েবল অলপ নেগোসিয়েশন হৈ যাব ওকে তো চাও bare কন্ডিশন 5,30,000 টকা লাগিব এখন ওকে নিউ মডেলৰ সুইফট যদি আপোনালোকে বিচাৰি আছে তো চাও bare নিয়া কন্ডিশন আছে পেট্ৰলত হয় VXI মডেল নেক্সট ক্ৰেটা খন কওক দাদা ক্ৰেটা 2021 ৰ গাড়ী আপোনাৰ SX অপচনেল খন এখন ফুল পেনাৰমিক সানৰুফ পাই যাব এখন হয় সানৰুফ গোটেই পাব তো অটোমেটিক ভেৰিয়েন্ট হয় পেট্ৰল ভাৰ্সন হয় তো এখন যদি ল'ব বিচাৰে তেতিয়াহলে 11,50,000 টকা আহিব 11,50 ওকে 3.5 লাখ টকা ডাউন পেমেন্ট দিলে এখন গাড়ী ওলাই যাব 2021 ৰ মডেল হয় গাড়ী খুব ধুনীয়া ওয়েল মেইনটেইন গাড়ী হয় কমপ্লিট ডিলাৰ হিষ্ট্ৰি পাই যাব গাড়ী চাও bare গাইস ধুনীয়া ইন্টেৰিয়ৰ গোটেইখিনি আছে ধুনীয়া হয় আছে Honda City 2018 ৰ মডেল এখন
2018 Honda City VX মডেল টপ মডেলখন এখন হয় সানৰুফ পাই যাব এখনত হয় সানৰুফ পাই যাব এলয় পাই যাব ডিসপ্লে পুশ বাটন স্টার্ট গোটেইখিনি মানে টপ মডেলখন এখন গাড়ী দি আছো অলৰেডি 5.5 লাখ টকা দি আছো এখন আমি 5.5 লাখ 5.5 লাখত 1.5 লাখ মান দিলে ওলাব কি ক'লে 1.5 লাখ মান দিলে ওলাই যাব 1.5 লাখ টকা দিলে ওলাই যাব ওকে তো Honda City 5.5 লাখত খুব ভাল এটা ৰেটত দি আছো যদি কোনোবাই Honda City বিচাৰি আছে বা লম বুলি ভাবিছে তো এখন জেএছ মোটৰছত একবাৰ আহক এখন গাড়ী চাই লওক এটা ওকে নেক্সট আৰু বহুতখিনি ষ্টক আছে ধুনীয়াকৈ দেখুৱাই আছো চাই লওক নেক্সট দেখা এখন সুজুকিৰ মোষ্ট ডিমান্ডেড গাড়ী বেলেনো গাড়ীখনৰ নকওঁ আৰু বিশেষ গাড়ীখন দেখা পাই গম পাইছে অলমোষ্ট ব্ৰেণ্ড নিউ কণ্ডিশ্যন একদম হয় মানে নতুন গাড়ী আৰু এখনৰ ডিফাৰেন্স একো নাই হয় গাড়ীখন খুব ধুনীয়া আছে আফটাৰ মাৰ্কেট ডিসপ্লে লগোৱা আছে এন্ড্ৰইড ডিসপ্লে এসি হিটাৰ মিউজিক সিস্টেম গোটেইখিনি পাই যাব এখন গাড়ীত হয় প্লাস আফটাৰ মাৰ্কেট এলয় লাগি আছে গাড়ীখনত তো এখন গাড়ী যদি কোনোবাই লম বুলি ভাবিছে মানে বেলেনো যদি বিচাৰি আছে হয় 2021 এর বেলেনো হয় হয় অনলি 5,30,000 আহিব এখন 530 আহি যাব ওকে আৰু গাড়ী লুকছ একবাৰ চাই লওক গাড়ীখন সকলোৱে কোৱা কাৰণটো চাই লওক খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন 5,30,000 টকা পাই যাব উইথ প্ৰজেক্টৰ হেডলাইট এখন ডেল্টা ভেৰিয়েন্ট হয় ডেল্টা ভেৰিয়েন্টত সকলোৱে জানে এলয় হুল নাহে ডিসপ্লে নাহে প্ৰজেক্টৰ লাইট নাহে ঠিক আছে আমাৰ এইখনত গোটেইখিনি আফটাৰ মাৰ্কেট মডিফিকেশ্যন কৰোৱা আছে তো সেইখিনি আলফা মডেল এখনত যিখিনি ফিচাৰ্ছ পায় বেলেনৰ হয় তো সেইটো ডেল্টাৰ দামত সেইখিনি দাম পায় সেইখিনি পাই আছে ওকে তো গাইস চাও পাৰে কন্ডিশন ধুনীয়া কন্ডিশন আছে যদি কোনোবাই বলেনো বিচাৰিছে ভাল কন্ডিশনত তো চাও পাৰে নেক্সট আৰু এটা আছে বেলেগ কালাৰ সেইটো দেখাই দিও এটো মেৰুন কালাৰত আছে ইটোৰ ডিটেইলছ তো কওক যা নেক্সট আৰু এখন বেলেনো আছে 2020 ৰ হয় ফাৰ্ষ্ট কনা গাড়ী হয় গাড়ী খুব ধুনীয়া এখনো গমে পাইছে বেলেনৰ আমাৰ তাত 4-5খন বেলেনো পাই যাব আমাৰ তাত হয় তো এখন বেলেনো আছে 2020 ৰ ডেল্টা ভেৰিয়েন্ট এখনৰ প্ৰাইস ৰাখিছো আমি 5,30,000 টকা এখনো তো কিমান মান দিলে ওলাব দাদা এখনো সেই 1.5 লাখ মান টকা ডাউন পেমেন্ট কৰিলে ওলাই যাব 1.5 লাখ মান দিলে 1.5 লাখ মান দিলে ওলাই যাব তো চাও পাৰে নেক্সট কি দেখাব আৰু নেক্সট এফালে দেখা দিয়া টিভিখন কওক টিভিখন নেক্সট এখন 7 সিটাৰ গাড়ী দেখাই আছো আপোনাক মহিন্দ্ৰা টিউবি 300 এখন হয় 7 সিটাৰ ডিজেল ভেৰিয়েন্ট হয় 2018 গাড়ী 68,000 মান ৰানিং আছে হয় তো এখন গাড়ীৰ দাম ৰাখিছো আমি অনলি 5.5 লাখ টকা অনলি 5.5 লাখ টকা ওকে 1.5 লাখ 2 লাখ মান দিলে ওলাব 2 লাখ টকা ডাউন পেমেন্ট কৰিলে ওলাই যাব যোনে অখ গাড়ী অলপ গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল গাড়ী বা 7 সিটাৰ গাড়ী লম বুলি ভাবিছে হয় তো এইখন গাড়ী একবাৰ চাওক যদি আপোনালোকৰ পছন্দ হয় টেষ্ট ড্ৰাইভ কৰক টেষ্ট ড্ৰাইভ কৰাৰ পিছত যদি মিলে তো অন টেবল কিবা আৰু অলপ নেগোচিয়েচন কৰাই দিম গাড়ীখনত ওকে তো চাও পাৰে গাইস টিভি 300 ধুনীয়া কন্ডিশনৰ আছে নেক্সট পিছফালে যাও টাটাৰ পৰা আৰম্ভ কৰো টাটা টিয়াগোখনৰ পৰা আৰম্ভ কৰো এখন টাটা টিয়াগো 2019 ৰ হয় 3.5 লাখ টকা আহিব 3.5 লাখ হয় তো গাইস কন্ডিশন চাও পাৰে ধুনীয়া কন্ডিশন আছে তো ৱাকফ্ৰণ্টটো একবাৰ দেখাই দিছো আপোনালোকক তো ইন্টেৰিয়ৰটো দেখাই দিছো ইন্টেৰিয়ৰ চাই লওক নতুনৰ নিচিনা আছে একদম নেক্সট এল্টোখন কওক নেক্সট এল্টো কেটেন 2013 ৰ এল্টো কেটেন 2,10,000 টকা আহিব 2.10 VXI মডেল হয় হয় অল লুকসটো হয় তো গটিকে অল লুকসটো বহুতে বিচাৰি আছে হয় যদি কোনোবাই ভাবে যে মানে অল লুকস কেটেন লাগে ঠিক আছে তো এখন গাড়ী ল'ব পাৰে এখনো কাপ্পা ইঞ্জিন আহে গমে পায় সকলে হয় তো হেতু কাৰণে 2,10,000 টকা এখন পাই যাব ওকে নেক্সট গ্ৰেনেডেন 2018 মডেল 3,70,000 টকা 3,70,000 3,70,000 গ্ৰেনেডেন 2018 মডেল ওকে হয় তো ইন্টেৰিয়ৰ দেখাই দিছো একবাৰ ইন্টেৰিয়ৰটো লক আছে নেক্সট Hyundai Accent দেখাইছো 2019 ৰ মডেল এখন দি আছো আমি 4,10,000 টকা 4,10,000 4,10,000 2019 ৰ Hyundai Accent হয় ঠিক আছে গাড়ী আপোনাৰ খুব ধুনীয়া কন্ডিশন আছে একো কৰিব লগা ৰেডি গাড়ী অকল এইখন বুলি নহয় জেএছ মোটৰছ যি আহে কোনোবাই যদি টেষ্ট ড্ৰাইভ কৰাৰ পিছত যদি কিবা কাম থাকে বা কিবা থাকে সেইখিনি ক'লে হ'ল মোক সেইখিনি মই নিজৰ বুলি কৰাই দিম কামখিনি ওকে একদম কাস্টমাৰে সেইটো লৈ পেলাই মানে টেনচন ল'ব নালাগে নেক্সট এখন অলপ স্পিডত কেইখনমান গাড়ী দেখাই যাই আছো নহলে নিমিলিব তো এখন গাড়ী ডাটছান গো ৰেডি গো তো এখন দি আছো আমি 2 লাখ টকা দি আছো এখন ওকে ৰিফাইনেন্স হৈ যাব 60,000 টকা ডাউন পেমেন্ট দিলে হৈ যাব এখন ওকে নেক্সট ফৰ্ড আপোনাৰ
এসপায়াৰ হয় হয় 3.5 লাখ টকা দি আছো এখনো 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 1.5 লাখ দিলে ওলাব 3.5 লাখ টকাত 17 গাড়ী ল'ব পাৰে দেই গাড়ীখন কাৰণ কিয় গাড়ীখন আপোনাৰ বিৰাট ধুনীয়া আছে ইন্টেৰিয়ৰটো দেখাই দিয়া একবাৰ কিছুমান গাড়ী মই অলপ মন নিজৰো ভাল লাগে তো সেইকাৰণে কৈছো এখন গাড়ী দেখাব দিলো যদি কোনোবা হেভি গাড়ী এখন কম দামত 3.5 লাখ টকা মানে কি আৰু এল্টো 800 ৰ দাম হয় তো এইখন গাড়ী ল'ব পাৰে 3.5 লাখত আহি যাব এইখন ওকে তো আৰু এখন এক্সেন্ট দেখাইছো 2017 ৰ এক্সেন্ট 4 লাখ টকা দি আছো এইখনো 4 লাখ এইখনো 4 লাখ টকা দি আছো ওকে হোৱাইট কালাৰ আৰু ব্লু কালাৰটো আছে আপোনাৰ যোনটো পছন্দ হ'ব ল'ব নেক্সট এখন টপ মডেল গাড়ী দেখাইছো W8 অপচনেল XUV 300 পেট্ৰল ভেৰিয়েন্ট ফাৰ্স্ট ওনাৰ 60000 ৰানিং আছে গাড়ী একো কৰিবলৈ ৰেডি গাড়ী পাব যদি কোনোবা হেভি গাড়ী অলপ মানে কম লম বুলি ভাবি আছে তো অলপ গ্ৰাউণ্ড ক্লিয়াৰেন্স থকা উইদিন 10 লাখৰ ভিতৰত তো এইখনো ল'ব পাৰে এইখন গাড়ী 10 লাখ নকওঁ মই মাত্ৰ কৈ আছো এইখন 750 অনলি ওকে 7,50,000 টকাত আপুনি W8 অপচনেল দি আছো আপোনাক হয় তো ইন্টেৰিয়ৰ একবাৰ দেখাই দিছো তো ইন্টেৰিয়ৰ সা হোৱাইট কালাৰ সিট কভাৰ সানৰুফ পাই যাব এইখনত সানৰুফ লাগি আছে নেক্সট আৰু পিছফালে আছে এইখন i20 দেখাইছো 2015 i20 4 লাখ টকাত আহিব অনলি 4 লাখ টকা ৰিফাইনেন্স হৈ যাব এইখন ওকে নেক্সট ইয়নখন ইয়ন 2015 ইয়ন মেগনা প্লাস মাত্ৰ 2 লাখ টকা মাত্ৰ 2 লাখ হয় ৰিফাইনেন্স হৈ যাব এইখন নেক্সট এইখন কওক নেক্সট ওয়েগনাৰ দেখাইছো 2012 ৰ 2 লাখ টকা অনলি 2 লাখ অনলি 2 লাখ ওকে সুইফটখন সুইফট 2015 সুইফট 3,30,000 টকা 3,30,000 টকা উইথ লিমিটেড এডিশন এলয় পাই যাব এইখন ওকে হয় চাও সেন্ট্ৰো এখন 2018 ৰ হয় এইখনৰ দাম আহিব 3,70,000 টকা 3,70,000 আস্তা মডেল হয় এখন ওকে আস্তা মানে গমে পাইছে টপ মডেল হয় এইখনৰ ডিসপ্লে এয়াৰ বেগ এসি হিটাৰ মিউজিক সিস্টেম উইথ ৰেয়াৰ বেক কেমেৰা ৰেয়াৰ এসি গোটেইখিনি ফেসিলিটি পাই যাব তো এখন সৰু গাড়ী মানে সাইজটো আৰু তো ট্ৰাফিকত চলাব খুব ধুনীয়া তো যদি কোনোবাই মাৰুতিক বাদে যদি বেলেগ অলপ কম দামত গাড়ী বিচাৰে তো এইখন গাড়ীও চাব পাৰে খুব ধুনীয়া কণ্ডিচনত আছে নেক্সট 7 সিটাৰ আৰ্টিকা দেখাই আছো এখন আহি যাব আপোনাৰ একদম এটা ৰেট 4.5 লাখ টকা আহি যাব এখন 4.5 লাখ টকা আৰ্টিকা পাই যাব আপুনি ওকে এনিভাৰ্সাৰী এডিশন হয় এনিভাৰ্সাৰী এডিশন হয় এলো হুইল পাই যাব এখনত এলো হুইল চেল গোটেইখিনি লাগি আছে ধুনীয়া কণ্ডিচন নেক্সট এইখন কওক নেক্সট এখন Honda WRV হয় তো এখনৰ প্ৰাইস আমি গাড়ী একদম ব্র্যান্ড নিউ টাইপ হৈছে গাড়ীখন কিন্তু দেই যদি কোনোবা কাস্টমাৰে যদি ভাবি আছে ল'ব পাৰে আৰামছে ল'ব পাৰে মোৰ ৰিক্সত ল'ব পাৰে গাড়ীখন ওকে ঠিক আছে মই ওয়াৰেন্টি দি দিম গাড়ীখনত এখনত কিমান ধুনীয়া হৈছে গাড়ীখন ইন্টেৰিয়ৰ দেখাই দিয়া একবাৰ বিৰাট পাৰ্সোনালি ফেভাৰিট গাড়ী বিৰাট মোৰ ভাল লাগে গাড়ীখন এখন গাড়ী দি আছো 4,10,000 টকাত দি দিও এখন 4,10,000 410 ওকে হাফ চে 10,000 টা নেগোশিয়েবল নিশ্চয় হ'ব ওকে নেক্সট এখন কওক এখন দি আছো হেৰি দি আছো 2014 ৰ হয় হয় দামো কমত দি আছো 14 ৰ গাড়ী মাত্ৰ দি আছো আমি 1,70,000 টকা দি আছো এখন 1,70,000 দি আছো পেট্ৰল হয় হয় চেভ্ৰলেট এটো কি বুলিব হেৰি বিট পেট্ৰলখন চেভ্ৰলেট বিট পেট্ৰল চাও পাৰে প্ৰাইস ধুনীয়া কণ্ডিচন নেক্সট ফৰ্ড এখন ইকোস্পোর্ট 2014 ৰ এখনৰ প্ৰাইস কিছু আমি 3,30,000 টকা 3,30,000 এখন টাইটানিয়াম হয় টপ মডেলখন আৰু ডিজেল ভেৰিয়েন্ট ডিজেল ওকে ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব হয় ওকে নেক্সট এল্টো K10 2017 2,90,000 ফিক্সড চাও পাৰে নেক্সট পিছফালখন ইয়নখন 2014 ৰ হয় হয় 1,80,000 180 ওকে ৰিফাইনেন্স হৈ যাব মেগনা প্লাস হয় এখন ওকে কিমান মান দিলে ওলাব 70,000 টকা দিলে হল 70 ওকে দাটসন গো প্লাস 16 ৰ গাড়ী 50,000 টকা দিলে হল 1,60,000 টকা আহিব 1,60,000 টকা আহিব ডাইৰেক্ট ফিক্স দাম আৰু ফিক্স প্ৰাইস হয় 50,000 বা 60,000 টকা দিলে হল ওলাব হয় ওকে এখন ডাস্টাৰ 2013 ৰ ডাস্টাৰ 3,20,000 টকা আহিব 3,20,000 ওকে গাড়ী খুব ভালে আছে হেভি গাড়ী আৰু কম পইচাত নেক্সট 2020 ৰ মডেল নিউ মডেল ওয়েগনাৰ হয় 2020 ৰ 4,80,000 টকা আহিব 4,80,000 480 ওকে তো চাও bare ইন্টেৰিয়ৰটো একবাৰ দেখাই দিছো নেক্সট এল্টো 800 2018 ৰ 270 হয় PXI মডেল এটো PXI মডেল ওকে চাও bare PXI এল্টো 800 আপোনালোকে পাই আছে 270 গল না হয়
নেক্সট এইখন এখন গ্ৰেণ্ড আই10 2016 এখন আহিব আপোনাৰ 3,10,000 টকাত 3,10,000 3,10,000 আহিব ওকে আহাৰ পিছত অলপ নেগেচিভ আহাৰ পিছত হৈ যাব অলপ হৈ যাব এলয় চেলয় ধুনীয়াকে লাগি আছে আফটাৰ মাৰ্কেট তো চাব পাৰে ড্ৰাইভাৰ এখন 2020 মডেল হয় দাম মাত্ৰ 480 ৰাখিছো এখন 480 গাড়ী 7 সিটাৰ গাড়ী হয় ৰানিং অনলি 30,000 ৰ তলত আছে ওকে নেক্সট আইটেম এখন 2013 ৰ i10 2,10,000 টকা 2,10,000 কাপ্পা ইঞ্জিন হয় এখন বিটিবিটি কাপ্পা ইঞ্জিন গাড়ী খুব ধুনীয়া টায়াৰ কণ্ডিশ্যন দেখাই দিয়ে একবাৰ গোটেই 4টা ব্ৰেণ্ড নিউ টায়াৰ পাই যাব গাড়ীখনত আৰু স্পৰ্টছ হয় টপ মডেল হয় নেক্সট এইখন কওক এখন ৱেগনাৰ 2019 ৰ হয় অটোমেটিক যদি ৱেগনাৰ কোনোবাই বিচাৰিছে ঠিক আছে অটোমেটিক হয় এখন গাড়ী ফাৰ্ষ্ট কৰ্নাৰ এখনৰ প্ৰাইচ ৰাখিছো আমি 460 অটোমেটিক এখন ZXi মডেল হয় এখন ডিসপ্লে পাই যাব ওকে এয়াৰবেগ এসি হিটাৰ বিচিছো গোটেইখিনি পাই যাব নেক্সট ফিটৰখিনি কওক নেক্সট আৰু এখন ট্ৰাইবাৰ আছে 2022 ৰ হয় 2022 ৰ ট্ৰাইবাৰ হয় এখন আহিব 520 ওকে এখন ডিজায়াৰ আছে 2019 ৰ ডিজায়াৰ এখন আহিব আপোনাৰ 480 ওকে এইখন গ্ৰেণ্ড আই10 2017 ৰ 380 হয় ওকে নেক্সট এই দুখন নেক্সট আৰু এখন Hyundai Sentro পাব 2020 ৰ হয় এখন ৰাখিছো আমি 370 হয় ওকে তাৰপিছত এখন আছে Honda টাটা টিগৰ হয় এখন দি আছো আমি 350 ওকে নেক্সট দা সুইফট কোন কওক এখন সুইফট 2017 জাস্ট আহিছে গাড়ীখন ৰেডি পাই যাব আপোনাৰ পুৰা কমপ্লিট চাফা চুফা কৰি পেলাই দিন টেফলন পলিশ ফ্ৰী পাব এইখন গাড়ী দি আছো আমি 3,85,000 অনলি 385 ওকে 2017 সুইফট VXi হয় ওকে যিখিনি গাড়ী আছিল দাদা এতে মিলি এনা ধুনীয়াকে দেখুৱালো আৰু বহুত কেইখন গাড়ী আছে তো এইকেইখন নাম দেখুৱালো বহুত লম্বা হৈ যায় হয় তো আপোনালোকে আহিলে ধুনীয়াকে আৰু আপনি আমাৰ এটা নিউজ পাই যাব Hyundai Ora আছে নতুন 2021 ৰ মাত্ৰ 12,000 চলা Ora লাগিলে Ora পাই যাব ড্ৰাইভাৰ আৰু আছে তাৰপিছত i10 আছে আৰু ঠিক আছে এইবিলাক গাড়ী আছে আৰু কিন্তু গোটেইখিনি দেখাওটো সম্ভৱ নহয় যদি কিবা তেনেকুৱা ইয়াত নেদেখা গাড়ী লাগে তেতিয়াহ'লে আপুনি এবাৰ কন্টেক্ট কৰিব ইয়াত পাই যাব আপুনি ওকে হয় তো গাইস আজি ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ নেক্সট এটা ভিডিও সোনকালে লগ পাই আছো তো ধন্যবাদ